জুবিনদাৰ জন্মদিন যোৱাকালি আমি পালন কৰিলোঁ আৰু দুদিনীয়া কাৰ্যসূচী আচলতে লৈছিলোঁ। এই দুদিনীয়া কাৰ্যসূচীত আজি আচলতে আমাৰ প্ৰথম দিনা হৈ গৈছিল আৰু গীত মাত আমাৰ কণ কণ শিশুসকলে কালি গীত মাত পৰিৱেশন কৰিছিলে আৰু আজিৰ দিনটো নাম প্ৰসংগৰে আচলতে জুবিনদাৰ নামত আমি এখনি ভাওনা য'ত নেকি গুৱাহাটীৰ সংবাদ সেৱকসকল আহি আচলতে আমাৰ আজি প্ৰদৰ্শন কৰিবহি। কেইবাটাও চেনেলৰ তেখেতসকলে বাতৰি পৰিৱেশন কৰি থাকে আৰু তেখেতসকলে আজি আচলতে ভাওনা প্ৰদৰ্শন কৰিবলৈ আহিছে গান্ধাৰী অভিশাপ। আৰু আমাৰ ৰাইজ এই অঞ্চলৰ সকলো ৰাইজ আচলতে উৎফুল্লিত হৈ আছে ৰাতি ভাওনা ভাগ চাবৰ কাৰণে। আৰু এই ভাওনা ভাগ আমাৰ আজি মুকলি কৰিব আমাৰ সন্মানীয় মন্ত্ৰী মহোদয় অতুল বৰা ডাঙৰীয়াদেৱে। তেখেতে সন্ধিয়া 7 বজাত আহি আমাৰ নাটখন উদ্বোধন কৰিব আৰু এই অঞ্চলৰ ৰাইজো সন্ধিয়া 7 বজাৰ পৰা আহি আচলতে তেখেতসকলক আদৰিবলৈ উৎসাহিত হৈ আছে। আমি বাদলিপাৰাত জুবিনৰ জন্মদিন হিচাপে আমি দুদিনীয়া কাৰ্যসূচীয়ে উদযাপন কৰিছোঁ। প্ৰথম দিনাখনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ হৈ গৈছে। দ্বিতীয় দিনাখনৰ কাৰ্যসূচী ভাওনা প্ৰদৰ্শন গান্ধাৰী অভিশাপ হিচাপে আমি যি গুৱাহাটীৰ সাংবাদিক গোষ্ঠীয়ে আমাৰ পৰিৱেশন কৰিব, সেই তেখেতসকলক আমি আমাৰ এই বাদলিপাৰা অঞ্চললৈ আদৰণি জনোৱাৰ লগতে আমি সেই ৰাইজৰ প্ৰতিটো অঞ্চলৰ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ তেখেতসকলৰ অভিনয় চাবৰ বাবে। আৰু আমি আৰু এটা কথা সদায় ভাবোঁ যে কিছুমান ব্যক্তি অন্তৰালত কিছুমান ব্যক্তিত্ব বেলেগ থাকে, সেই হিচাপে আমি বাতৰি পৰিৱেশন কৰা প্ৰতিজন ব্যক্তিয়ে যে সাংস্কৃতিক দিশ এটাত ভাওনা সংস্কৃতিৰ দৰে এটা ঐতিহ্য পুৰণি সংস্কৃতি ধৰি ৰাখিছে, তাৰ বাবে তেখেতসকললৈ ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতে তেখেতসকলে আৰু তেনেধৰণৰ সাংস্কৃতিক কাৰ্যসূচী আগবঢ়াই নিব বুলি আমি আশাও কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।